নগাঁও জিলাৰ মহখুলি অঞ্চলৰ এটা চিনাকি নাম AN ফেব্ৰিকেশ্যন। প্ৰথমে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নগাঁও জিলাৰ মহখুলি অঞ্চলৰ এটা চিনাকি নাম AN ফেব্ৰিকেশ্যন। নগাঁও জিলাৰ মহখুলি অঞ্চলৰ নিবাসী উদীয়মান যুৱক ইনামুল হকে কৰে এই প্ৰতিষ্ঠানটো। ইয়াত জড়িত বহুকেইজন ব্যক্তি কামত জড়িত। বৰ্তমান সকলোৰে আদৰ্শ হৈ পৰিছে ইনামুল। যি সময়ত চাকৰি বিচাৰি হাবাথুৰি খাই বহু ৰাজ্যত ঢাপলি মেলিছে, সেই সময়ত ইনামুল হকে নিজে কাম কৰি পৰিয়ালটি চোৱা চিতাৰ দায়িত্ব পালন কৰিছে। লগতে বেলেগ ৪-৫টা পৰিয়াললৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। এই প্ৰতিষ্ঠানটো বিভিন্ন ঘৰৰ কাম কৰা হয়। আপুনি যদি প্ৰতিবেদন নাচায় তেন্তে বুজি নাপাব। যোগাযোগ নম্বৰ 8638929403। প্ৰথমতে আমাৰ চাব পৰা ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আপোনাৰ নামটো কি আপোনাৰ? মোৰ নাম ইনামুল হক। আমাৰ নগাঁও মৌখুলিত AN ফেব্ৰিকেশ্যন নামৰ এখন আমি ইণ্ডাষ্ট্ৰী স্থাপন কৰিছোঁ। তাত আপোনাৰ এলুমিনিয়াম, গ্ৰিলৰ, ঘৰৰ টিঙৰ, কেঁচি আৰু আপোনাৰ এই পালেং, আলনা এইবিলাক লোহাৰ আইৰণ, ট্ৰেক্টৰ টেইলাৰ, মেচিনৰ কাম আদি কৰি আছোঁ আমি। দোকানখন 3 বছৰমান হ'ল। এতিয়া ৰমজান মাহৰ ঘৰত আজিকালি বিভিন্ন সামগ্ৰীৰ প্ৰয়োজন হয়। এতিয়া আপোনালোকৰ মিস্ত্ৰীকো তাত লগাই দিবনে? চব জেগাত গৈ পেলাই কাম কৰোঁ আমি। দোকানটো কৰোঁ। ঘৰত গৈ কৰি দিম। লগতে গ্ৰিলৰ কামো কৰা হয়। গ্ৰিল, চাটাৰ, টিং লগোৱা, আপোনাৰ কেঁচি কাম আৰু চাইনবোৰ্ডৰ সব কাম কৰোঁ। গাড়ীৰ বডি, গাড়ী পেইণ্টিং সব হয়। আমি কাম লৈ পেলাই আমাৰ মিস্ত্ৰী আছে, মিস্ত্ৰী মাতিলে আহে। এতিয়া ৰমজান মাহ আপোনালোকৰ চলি আছে, ৰমজান মাহ চলি আছে। ৰোজাও ৰাখিছে? ৰোজা ৰাখিছোঁ। তাৰ মাজতে কাম কৰি আছে, অসুবিধা হোৱা নাই নেকি? নাই, অসুবিধা নাই। কামৰ সময়ত কাম, ৰোজাৰ সময়ত ৰোজা। ৰোজা মাহত কাম পাইছে নাই? পাইছোঁ, যথেষ্ট। নামটো কি আপোনাৰ? মোৰ নাম ইনামুল হক। দোকানখন কোন জেগাত অৱস্থিত? নগাঁও মৌখুলি চিভিলৰ কাষতে আৰু মৌখুলি চাৰিআলি। ইয়াত আহিলে ফেব্ৰিকখন কি নামটো? AN ফেব্ৰিকেশ্যন। তাত আহিলে আপোনালোক পাবগে। ৰাতিপুৱা কেইটাৰ পৰা নিশা কেইটালৈ খোলা থাকে? আমি ৰাতিপুৱা 8টাত খোলো আৰু কেতিয়াবা 7টা, ৰাতি 8টা, 9টাও বাজি যায় বন্ধ কৰা। আমাৰ সন্ধিয়া যোগাযোগ কেনেকে কৰিব? যোগাযোগ নম্বৰটো? যোগাযোগ চাইনবোৰ্ডত 8638929403। এইটো নম্বৰত যোগাযোগ কৰিব। এলুমিনিয়ামৰ কিবা সামগ্ৰী বনোৱা হয় ঘৰৰ, এভৰিথিং সব। এই কামটো যি কামে হ'ল। এই কামটো ক'ত শিকিছিলে? এই কামটো আমাৰ ডিমগুৰিত আমাৰ দাদা ইণ্ডাষ্ট্ৰী আছে, তাতেই কাম শিকিছিলোঁ। আপোনালোকৰ মিস্ত্ৰী কেইজন? মিস্ত্ৰী আছে 2-3জন আছে। ঠিক আছে। ঠিক আছে। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।